ভোগালীৰ ওলগ যাচিছোঁ আপোনাৰ লগতে প্ৰতিদিন টাইমৰ সমূহ দৰ্শকলৈ ওলগ যাচিছোঁ আৰু আজি ভোগালীৰ উৰুকা আৰু উৰুকাৰ এই পাৰ্কখনত লগে ভাগে খোৱাৰ এক আমেজ সুকীয়া আৰু আজিৰ নিশা যিহেতু উৰুকা আৰু এই উৰুকাৰ নিশা লগে ভাগে খোৱাৰ কাৰণে ৰাতিপুৱাৰ ভাগৰ পৰা পুৱতি নিশাৰ পৰা ইয়াত মাছ ক্ৰয় কৰি কৰিবৰ বাবে লোক ওলাই আহিছে আৰু বিশেষকৈ মই এই মুহূৰ্তত উপস্থিত আছোঁ বঙাইগাঁও জিলাৰ যোগীগোপাৰ চলন্তপাৰা আৰু চলন্তপাৰাত এইখন বজাৰত বিশেষকৈ ক'ব লাগিব ৰাতিপুৱাৰ ভাগৰ পৰা যথেষ্ট লোক ওলাই আহিছে আৰু বিশেষকৈ ক'ব লাগিব চিতল মাছৰে এই মুহূৰ্তত উভৈনদী হৈ পৰিছে আৰু ইয়াত দেখিবলৈ পোৱা গৈছে বিশেষকৈ ক'ব লাগিব প্ৰায় 10 কেজিতকৈ অধিক ওজনৰ এই মুহূৰ্তত চিতল ইয়াত উঠিছে তাৰ সমান্তৰভাৱে ৰৌ বৰালি ভকুৱা ইত্যাদি মাছে ইয়াত উভৈনদী হৈ পৰিছে মই প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছোঁ যিহেতু আজি উৰুকাত কি ধৰণৰ মাছ আহিছে ভাল মাছ আহিছে কি মাছ আহিছে চিতল বোৱালি গ্লাছ কাপ বিকেট এইবিলাকে আৰু দাম কেনেকুৱা গৈছে দাম এইবাৰ কম দাম এইবাৰ যোৱা বছৰতকৈ কম দাম যোৱা বছৰতকৈ কয় কিন্তু গ্ৰাহক কৈ আছে যথেষ্ট দাম বুলি কৈ আছে জাহাজটো কম আছে এইবাৰ বেছি গ্ৰাহক নাই হয় নিশ্চিতভাৱে কিন্তু বজাৰত দেখিবলৈ পোৱা গৈছে চৰকাৰী এখন নিৰ্দেশনা জাৰি কৰিছে সেই নিৰ্দেশনা অনুসৰি মাছৰ দাম ইতিমধ্যে নিৰ্ধাৰণ কৰি দিয়া হৈছে আৰু মই যিহেতু ইয়াত এই বজাৰখনত উপস্থিত আছোঁ আন এগৰাকী লগ আছে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে মাছৰ দাম এইবাৰ কেনেকুৱা গৈছে কি ক'ব মই প্ৰথমতে চলন্তপাৰা হৰিপানী ফিছ কমিশ্যন এজেণ্টৰ পৰা সমূহ অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ ওলগ যাচিছোঁ আজি হৰিপানী মাছ বজাৰ এখন পুৰণি কলীয়া মাছৰ দাম কেনেকুৱা গৈছে মাছৰ দাম 5 কিলো 6 কিলো ওজনৰ চিতল বয়ৰ 900 পৰা 1000 টকা গৈছে ৰৌ বৰালি কেনেকুৱা মাছ আহিছে এইবাৰ মাছ যথেষ্ট হৈছে আৰু গোটেইখিনি আমাৰ লোকেল মাছে হয় আমাৰ হৰিপানী মাছ বজাৰত কোনো চালানী মাছৰ আমদান নাই গোটেইখিনি আমাৰ লোকেল মাছ হয় নিশ্চিতভাৱে জুবি এটা কথা উল্লেখ কৰিব লাগিব এই মাছ বজাৰখন কিন্তু এক সুকীয়া স্থান আছে কাৰণ এই মাছ বজাৰখন প্ৰতিদিনাখনে বহে আৰু ইয়াত লোকেল মাছে উভৈনদী হৈ পৰে আৰু আজিও তাৰ ব্যতিক্ৰম নহয় কিন্তু আজিৰ দিনটোতে দেখিবলৈ পোৱা গৈছে ৰাতিপুৱাৰ ভাগত যথেষ্ট ইয়াত মাছ অহা দেখিবলৈ পোৱা গৈছে মই তোমাৰ পৰা জানিব বিচাৰিছোঁ ৰাতিপুৱা ক'ৰ পৰা আহিছে মই পাচনীয়াৰ পৰা আহিলোঁ কেনেকুৱা মাছ আহিছে কি ধৰণৰ আজি লগে ভাগে খোৱাৰ আমেজে এক সুকীয়া হয় সেইটোতো সুকীয়া হয় আৰু আপোনালোকৰ জৰিয়তে মই সমূহ অসমবাসী ৰাইজক ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ মাছ ক্ৰয় কৰিলে মাছ ক্ৰয় কৰা নাই চাই আছোঁ এতিয়া ল'ম আৰু দাম কেনেকুৱা পাইছে দামটো এইবাৰ অকণমান যথেষ্ট আছে বেছি আছে বেছি পাইছোঁ হয় নিশ্চিতভাৱে মাছৰ যদি চৰকাৰীভাৱে এখন নিৰ্ধাৰণ কৰি দিয়া হৈছে মাছৰ এখন তালিকা কিন্তু সেই তাৰ বেছি তুলনাত কিন্তু বেছি দাম বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত মোৰ সতীৰ্থ সহযোগী এই মুহূৰ্তত এই দৃশ্যাংশ দেখুৱাইছে যে চিতল মাছৰ মই প্ৰথমে কৈছিলোঁ চিতল মাছৰ উভৈনদী হৈ পৰিছে ইয়াত প্ৰায় 10 কেজিতকৈ অধিক ওজনৰ চিতল মাছ উঠিছে আৰু এই মুহূৰ্ততো কিন্তু চিতল মাছৰ সোৱাদ ল'বলৈ কিন্তু যথেষ্ট গ্ৰাহক ওলাই আহিছে আৰু সেই গ্ৰাহকে বিশেষকৈ মাছ ক্ৰয় কৰিবৰ কাৰণে আহিছে আৰু মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ কেনেধৰণৰ মাছ আহিছে এইবাৰ মাছটো বেছি হাইষ্ট বেছি ভাল লাগছে মাছটো বেছি ডাঙৰ ডাঙৰ মাছ আছে ভাল লাগিছে আৰু কি মাছ আহিছে এই যে ৰৌ কাতলা ভকুৱা আপোনাৰ চিতল বৰালি বহুত ধৰণৰ মাছ আছে দামটো কেনেকুৱা দামটো আমি চিতল 900কৈ কিনিলো আজি প্ৰতি কিলো ডাঙৰটো 5 কিলোৰ ওপৰত 900কৈ কিনিলো আজি আৰু বেলেগ আৰু কি মাছ আহিছে আমি ৰৌ কিনছো এতিয়া 800 টকা কিলো ভকুৱা কিনছো 800 টকা কিলো গ্লাছ কাপ 600কৈ কিনছো তেনেকুৱাই কিনি আছো বৰালি 800কৈ কিনছো